নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যৰ কোনো ফিজ দিব নালে কোনো কনসালটেন্সি নোজোৱাকে ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব সমনস্থ কৰি ভিডিওটো ষ্টাৰ্ট কৰিছো অধানিস্না খালি গুগলত আহি টাইপ কৰি দিল হল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হিনক ৱেবছাইটটো আহি যাব যৰ পৰা মই হৰদা আপোনাৰ চাকৰিৰ পৰা আপডেট দি থাকো আপুনি নিজে হি ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ প্ৰাইভেট মাইক্ৰ ফাইনেন্স বেংকৰ লগতে ভালেমান বেচৰকাৰী কোম্পানী অফিচৰ ভেকেন্সি মুকলি কৰা হৈছে সেইবোৰ আমি ভালদৰে আলোচনা কৰিম তাৰ আগতে যদি যোৱা কালি ভিডিওটো চোৱা চাব পাৰে বহুত এটা ইম্পৰ্টেন্ট ভিডিও মে মহৰ ইন্টাৰেষ্টেড হলে এইবোৰ চাই ল'ব পাৰে আমি সময় নষ্ট নকৰি আজি যোনবোৰ আপোনাৰ ভেকেন্সি মুকলি কৰা হৈছে এইবোৰ আলোচনা কৰিব গৈ আছো আজি আপোনালোকৰ আহিছে প্ৰাইভেট বেংকৰ চাকৰি চাকৰি বিচাৰি থকা সকলৰ বাবে সুখবৰ প্ৰাইভেট বেংকৰ কৰ্মচাৰীৰ প্ৰয়োজন ইচ্ছুকলে বায়োডাটা প্ৰেৰণ কৰিব লাগিব আৰু 70000 আৰু 26000 ৰ দৰমহা হ'ব ইখিনি পইণ্টখিনি পঢ়ি লব ভিডিওটো চোৱাৰ আগতে বহুত ইম্পৰ্টেন্ট পইণ্ট লিখা আছে আৰু প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি ষ্টিল ক্ৰাফ্ট সলিউশন প্ৰাইভেট লিমিটেড গুৱাহাটীৰ ভেকেন্সি মেইনটেনেন্স ইলেক্ট্ৰিচিয়ান এইটো কাৰণে আপোনালোকৰ কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়ালে আইটিআই ইলেক্ট্ৰিকেল কৰা হ'ব লাগিব আৰু বা আপোনালোকৰ বিটেক ইলেক্ট্ৰিকেল এইটো কাৰণে ইনস্পেক্টিং কৰিব লাগিব ৰেগুলাৰ ইনস্পেকশন খিনি কৰিব লাগিব ইলেক্ট্ৰিকেল সিস্টেম ইনক্লুডিং ওয়্যাৰিং ফিক্সাৰ আৰু এপ্লায়েন্সেস আইডেন্টিফাই কৰিব লাগিব কিবা যদি ফল্ট আছে হেবোৰ গৰিখিনি সলভ কৰিব লাগিব ট্ৰাবল শুটিং কৰিব লাগিব ৰিপেয়াৰ কৰিব লাগিব কিবা যদি ৰিপেয়াৰিংৰ প্ৰয়োজন হৈছে বা ৰিপ্লেস কৰি দিব লাগিব পাৰ্টটো ৰিপ্লেসৰ যদি প্ৰয়োজন হৈছে ইনষ্টল কৰিব লাগিব মেজৰ ইলেক্ট্ৰিকেল এপ্লায়েন্স মেইনটেইন কৰিব লাগিব ৰেকৰ্ড এইখিনি পঢ়ি ল'ব পাৰে গৰিখিনি যদি আছে আৰু আপোনালোকৰ আইটিআই ইলেক্ট্ৰিকেল আছে তেতিয়ালে আপোনালোকৰ নিজৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিওক 16 মেৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি মুথুত মাইক্ৰফিনৰ পৰা ভেকেন্সি প্ৰথম ভেকেন্সি ব্ৰাঞ্চ ক্ৰেডিট মেনেজাৰ এইটো কাৰণে গ্ৰেজুৱেচন বা এভৱ 20 to 30 years ভিতৰত হ'ব লাগিব কেণ্ডিডেট মিনিমাম 1 year অভিজ্ঞতা বিচৰা হৈছে মাইক্ৰ ফাইনেন্স ইনষ্টিটিউট বা বেংকত কাম কৰা আপোনালোকৰ ব্ৰাঞ্চ ৰিলেশনশিপ মেনেজাৰ নেক্সট পোষ্টৰ কাৰণে গ্ৰেজুৱেচন বা এজ লিমিট একে 20 পৰা 30 লৈ এটা খালি এক্সপেৰিয়েন্স অলপমান এক বছৰ বেছি এটা লাগিব মাইক্ৰ ফাইনেন্স ইনষ্টিটিউশন বা বেংকিং বা ফাইনেন্সিয়েল সাৰ্ভিস কৰা হয় জব লোকেশন কেটা ভালেমান জব লোকেশনৰ ভেকেন্সি আছে আমিনগাঁও মিৰ্জা নাৰাংগী সোণাপুৰ বজাৰ আপোনালোকৰ 1 2 3 4 চাৰিটা লোকেশনৰ ভেকেন্সি ইখিনি গটেখিনি পঢ়ি লব আপোনালোকৰ কি লাগিব পাৰে আৰু ওপেন টু ফ্ৰেছ টেলেন্ট ফ্ৰেছাৰছ পাৰিব লাগে লিখাটো আছে এতে কিন্তু ওপৰত এক্সপেৰিয়েন্স বিচাৰিছে সো ফ্ৰেছাৰছ পাৰিব লাগে এপ্লাই কৰি দিব যদি এক্সপেৰিয়েন্স কেণ্ডিডেট নাপায় ফ্ৰেছাৰছ হলো এই চাকৰি জয়েন কৰিব পাৰিব কিন্তু পঢ়ি লব পাৰে মেডিকেল গটেখিনি খৰচা কোম্পানী দিব পেট্ৰলৰ খৰচা ইন্সুৰেন্স আপোনালোকৰ খালি টু হুইলাৰ আৰু ড্ৰাইভিং লাইসেন্স এখন হলে হল আৰু মোবাইল কানেকশন এটা ভাল হলে হল আৰু বোনাসও পাব ইমেইল আইডি দি আছে 17 মেৰ ভিতৰত এপ্লাই কৰিব পাৰে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দিব একদমে নাপাহৰিবা আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপত অলপমান পিছতে মই অৰিজিনাল কপিখিনি দি দিম জনে জয়েন কৰা কৰি থব তাতে অৰিজিনাল কপিখিনি পাই থাকিব যদি লাগে কোনোৱে যদি জব এডভাৰটাইজ কৰিব খুজে মেইল কৰিব পাৰে খালি জব কনসালটেন্সিতে মেইল নকৰে যেটা আমি জব কনসালটেন্সি ভেকেন্সি এইটো চেনেলত পাবলিশ কৰা নহয় নে ভেকেন্সি আপোনালোকৰ আহিছে 5 ষ্টাৰ হোটেল ভিভান্তা তাজ এইটো আপোনালোকৰ খানাপাৰা গুৱাহাটীত আছে সবে চিনিয়ে পায় বহুত এখন ডাঙৰ হোটেল হয় 5 ষ্টাৰ হোটেল তাজ কোম্পানীৰ হয় ভিভান্তা বাই তাজ আৰু অফিস এসিস্টেন্টৰ ভেকেন্সি চেফৰ ভেকেন্সি আছে আৰু চেফৰ কাৰণে হোটেল মেনেজমেন্ট কৰা হ'ব লাগিব এক্সপেৰিয়েন্স ফৰ এডিডি এফএনবি এক্সিকিউটিভৰ কাৰণে ভেকেন্সি এক্সপেৰিয়েন্স লাগিব আৰু হোটেল মেনেজমেন্ট কৰা হ'ব লাগিব ফ্ৰন্ট অফিস এসিস্টেন্টৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন লগতে 1 year এটা অভিজ্ঞতা হ'ব লাগিব সুপাৰভাইজাৰৰ কাৰণে 3 to 4 years এক্সপেৰিয়েন্স লগতে আইটিআই ইলেক্ট্ৰিকেল বেকগ্ৰাউণ্ড হ'ব লাগিব সো মেইল আইডি দি আছে এটা আপোনালোকৰ দৰমহাটোমান ভালমান এক্সপেক্ট কৰিব পাৰে যেটো 5 ষ্টাৰ হোটেল হয় এখন আৰু অনলি শৰ্টলিস্টেড কেণ্ডিডেটবোৰকে পিছলৈ ইন্টাৰভিউ কাৰণে মাতা হ'ব সো 16 মেৰ ভিতৰত ভালদৰে যাতে এপ্লাই কৰে নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে ট্ৰেইনি অপৰচুনিটি আইটিআই গ্ৰেজুৱেচন কৰা এটা বেভাৰেজ কোম্পানী মানে পানী বা হিটল পানী এনেকুৱা ধৰণৰ কোম্পানী বেভাৰেজ কোম্পানী আমিনগাঁৱৰ ভেকেন্সি এপ্লিকেশন ইনভাইট কৰা হৈছে আপোনালোকৰ আইটিআই বেকগ্ৰাউণ্ডৰ কেণ্ডিডেটৰ পৰা 6 মাহৰ এটা ট্ৰেইনিং প্ৰগ্ৰামৰ কাৰণে ইয়াত আপুনি টেনচন ল'ব নালাগে যে ট্ৰেইনিং পিৰিয়ডত পইচা পাব আপোনালোকৰ ষ্টেপেন্ড চাব পাৰে ষ্টেপেন্ড দিয়া হ'ব
আমিনগাঁও গুৱাহাটীত ভেকেঞ্চি এইটো চাকৰি যদি সোমাই লয় এবাৰ এক্সপিৰিয়েঞ্চটো গোটাই লৈ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন ওলাই ল'ব পাৰিব পিছত যদি কোম্পানীবিলাকত এক্সপিৰিয়েঞ্চ বিচাৰে যিহেতু আজিকালি ভালেমান কোম্পানীত এক্সপিৰিয়েঞ্চ বিচাৰে সেইটো কাৰণে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন পিছলৈ কামত আহিব বহুতে কুৱেশ্যন কৰে দাদা আপুনি খালি 80% এক্সপিৰিয়েঞ্চৰে চাকৰি আনা আৰু কোম্পানীবোৰ মোৰ নহয় মোৰ হ'লেতো সবকে ফ্ৰেছাৰ্ছৰে চাকৰি আনি লয় ভিতৰত কোম্পানীবিলাকে যোনটো মোক পঠাই যোনটো ভেকেঞ্চি পঠাই সেইটোৱে মই আনো মই কোম্পানীক কেতিয়াও মই ৰিকুৱেষ্ট কৰি কৈ দিওঁ যে অলপমান ফ্ৰেছাৰ্ছৰ চাকৰি যাতে বেছিকৈ দিবলৈ পাৰে সেইটো কাৰণে মই ৰিকুৱেষ্ট কৰি থৈছোঁ মাজে মাজে দিয়ে আজিও এটা দুটা ফ্ৰেছাৰ্ছৰ চাকৰি আছে চ' লাষ্টলৈ চাওক ফ্ৰেছাৰ্ছৰ চাকৰি নিশ্চয় পাব ভিডিঅ'টোত মই এইটো গেৰাণ্টি দিছোঁ লাষ্টলৈ খালি চাই থাকক 6 মাহৰ অভিজ্ঞতা এটা 6 মাহৰ ডিউৰেশ্যনটো 6 মাহৰ হ'ব চ' জইন কৰি ল'ব মেইল আইডি দি আছে যদি ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিব পাৰে 16 মে'ৰ ভিতৰত নে ভেকেঞ্চি চেলছ ৰিপ্ৰেজেণ্টেটিভৰ ভেকেঞ্চি ফিমেল কেণ্ডিডেটৰ প্ৰেফাৰেঞ্চটো বেছি দিয়া হ'ব এনেকুৱা নহয় কি খালি ফিমেলে পাৰিব মেলো পাৰিব গুৱাহাটী আছামৰ ভেকেঞ্চি ৱেব ইনফটেকৰ পৰা ভেকেঞ্চি ফুল টাইম ভেকেঞ্চি এইটো এটা আৰু প্ৰডাক্টবোৰ আপোনালোকৰ পিচ কৰিব লাগিব কোম্পানীবিলাকক দেখাব লাগিব বা ইণ্ডিভিজুৱেল ক্লায়েণ্টক দেখাব লাগিব সেইবোৰে কাম হ'ব 1 ইয়াৰ অভিজ্ঞতা হওক বা ফ্ৰেছাৰ্ছ হ'লে নোৱাৰিব খালি এক্সপিৰিয়েঞ্চ ফ্ৰেছাৰ্ছো পাৰিব আৰু এক্সপিৰিয়েঞ্চো পাৰিব এইটো লিখা আছে ক্লিয়াৰলি ফ্ৰেছাৰ্ছ আৰ অলছ' ৱেলকাম মাষ্ট হেভ চেলছৰ নলেজ হ'ব লাগিব এইটো কাৰণে গ্ৰেজুৱেশ্যন হ'ব লাগিব গ্ৰেজুৱেশ্যন যদি আছে আৰু ফ্ৰেছাৰ্ছ যদি আছে তেতিয়া পাৰিব আৰু ভালেমান কেৰিয়াৰ গ্ৰথ পাব কোম্পানীত লিখা আছে মেইল আইডি দি আছে 17 মে'ৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেঞ্চি আপোনালোকৰ টেলি কলাৰ ভেকেঞ্চি ফিমেলৰ কাৰণে হয় এইটো এটা মেলে যাতে এপ্লাই নকৰে উলুবাৰীৰ পৰা ভেকেঞ্চি RS ট্ৰেড হাউচ 15 পৰা 15,000লৈ দৰমহা হ'ব 12,000 পৰা 15,000 চ' এইটো কোম্পানীত আপোনালোকৰ চাকৰি কৰিবলৈ কিছুমান ৰেছপনচিবিলিটি আছে যেনেকৈ মেনেজ কৰিব লাগিব ইনবাউণ্ড আৰু আউটবাউণ্ড কাষ্টমাৰ কল প্ৰফিচিয়েণ্টলি মেইনটেইন আৰু আপডেট কৰিব লাগিব কাষ্টমাৰ ডাটাবেছবোৰ এইখিনি পঢ়ি ল'ব পাৰে পঢ়ি লৈ তলত ডিজায়াৰ্ড কাষ্টমাৰ প্ৰফাইল দি আছে যেনেকুৱা জেণ্ডাৰ ফিমেল হ'ব লাগিব আৰু গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব এডুকেশ্যন ইন এনি ডিচিপ্লিন এক্সপিৰিয়েঞ্চ মিনিমাম 1 ইয়াৰ ইন CRM টেলি কলিং আৰু কাষ্টমাৰ ছাৰ্ভিচ ৰল এছামিছ লেংগুৱেজ হিন্দী লেংগুৱেজ ইংলিছ লেংগুৱেজ জানিব লাগিব আৰু কেণ্ডিডেটজন 5-6 কিলোমিটাৰৰ ৰেডিয়াছত হ'ব লাগিব উলুবাৰী ওচৰে পাজৰে মানে উলুবাৰীৰ পৰা গণেশগুৰি যদি ঘৰ তেতিয়াও পাৰিব মানে 5-6 কিলোমিটাৰৰ এটা এৰিয়াৰ হ'ব লাগিব কেণ্ডিডেটজনে লিখাই আছে টেকনিকেল স্কিল যেনেকুৱা গুগল শ্বীট CRM ছফ্টৱেৰ এইবোৰ জানিব লাগিব ভাৰ্বেল আৰু ৰিটেন কমিউনিকেশ্যন স্কিল গুড ইণ্টাৰপাৰ্চনেল আৰু কাষ্টমাৰ হেণ্ডলিং এইখিনি চাই ল'ব পাৰে 15,000লৈ দৰমহা পাব ইমেইল আইডি দি আছে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দিয়ে 16 মে'ৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি বেনেলি গুৱাহাটীৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে এটা প্ৰিমিয়াম 2-হুইলাৰ ডিলাৰশ্বিপ হয় হায়াৰিং কৰা হৈছে আৰ্জেণ্ট বেচিছ আৰু ইমিডিয়েট জইনিং কৰিব লাগিব চেলছ এক্সিকিউটিভ এইটো খালি মেলৰ কাৰণে হয় আৰু চেলছ এক্সিকিউটিভত গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগিব ফোন কৰি ল'ব তলত নাম্বাৰটো দিয়া থাকিব আৰু বেক অফিচৰ কাৰণে ফিমেল লাগিব এইটো কাৰণেও গ্ৰেজুৱেশ্যন বা 12 পাছ এবাৰ সুধি ল'ব আজিকালি গ্ৰেজুৱেশ্যনে লয় বেছিকৈ সেইটো কাৰণে এবাৰ সুধি লৈহে এপ্লাই কৰিব চ' মেইল আইডি দি আছে ফোন নাম্বাৰ দি আছে হোৱাটছএপ নাম্বাৰ দি আছে যোগাযোগখিনি কৰক বশিষ্ঠ চাৰিআলি অপজিট মেগা প্লাজা NS 37 নিয়াৰ গুৰুদ্বাৰা গুৱাহাটী নে ভেকেঞ্চি RE ৱাল ছাইট ইঞ্জিনিয়াৰৰ ভেকেঞ্চি এইটো কাৰণে চিভিল বা ডিপ্ল'মা কৰা হ'ব লাগিব বা বিটেক চিভিল ইঞ্জিনিয়াৰিং 1 to 2 years এক্সপিৰিয়েঞ্চ এটা লাগিব অসম আছে বিলাসপুৰ আৰু ইন্দোৰৰ ভেকেঞ্চি 18,000 পৰা 20,000 দৰমহা আৰু ৰিকুইৰমেণ্টখিনি চাই ল'ব পাৰে ষ্ট্ৰং নলেজ হ'ব লাগিব কনষ্ট্ৰাকশ্যন ৱৰ্ক মেটেৰিয়েল আৰু ৰেগুলেশ্যনৰ ওপৰত আৰু RE ৱাল ফ্লাইঅভাৰ কনষ্ট্ৰাকশ্যন এইবোৰ নলেজ হ'ব লাগিব ফেমিলিয়াৰ হ'ব লাগিব ইঞ্জিনিয়াৰিং ষ্টেণ্ডাৰ্ডত কাম কৰিবলৈ চ' এইখিনি পঢ়ি লৈ মেইল কৰি দিব পাৰে তলত দিয়ে মেইল আইডি দি আছে 16 মে'ৰ ভিতৰত চ' ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিল চ' আজিও বহুত ভাল ভাল ভেকেঞ্চি এনেকুৱা বেনেলিত ফ্ৰেছাৰ্ছ বিচাৰিছে 2-3-4টা কোম্পানীতে ফ্ৰেছাৰ্ছ বিচাৰিছে চ' আপুনি যদি ফ্ৰেছাৰ্ছ সেইবোৰ এপ্লাই কৰক চ' 50% ফ্ৰেছাৰ্ছৰে চাকৰি আজি দিছোঁ চ' আগলৈ কি ভেকেঞ্চি বিচাৰিছে কোনটো লোকেশ্যনৰ ভেকেঞ্চি বিচাৰিছে সেইটো মোক কমেণ্ট কৰি জনাব আমাৰ চেনেলত কমেণ্ট কৰিলে সেইটো ৰিপ্লাই পাই যাব আৰু সেইটোৱে নেক্সট ভিডিঅ'ত মই আনিবলৈ চেষ্টা কৰিম আগলৈ ভিডিঅ'বোৰ চাই থাকিব আৰু টেলিগ্ৰামৰ হোৱাটছএপ গ্ৰুপটো যদি জইন কৰি থ'ব ভাল আপডেট পাই থাকিব আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব